পলাশবাৰী সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহযোগত মিৰ্জা তিনজোৰা কাৰ্যসূচীৰে আয়োজন সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এখন স্মৃতিচাৰণ সভা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। স্মৃতিচাৰণ সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে 1983 চনৰ পৰা ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা বিশিষ্ট সাহিত্যিক তথা সাংবাদিক থানেশ্বৰ কুমাৰৰ সহধৰ্মিনী ডালিমী কুমাৰী। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ভূবিন ৰাভাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। পলাশবাৰী সমজিলা তৰফৰ পৰা আমি আজি দক্ষিণ কামৰূপ কলেজত সং কম্পিটিশ্যন এটা ৰাখিছোঁ আৰু স্মৃতিচাৰণ সভা এখন আমি কৰিলোঁ। ইয়াতে অংশগ্ৰহণ কৰিছে বিভিন্ন স্কুলৰ আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাৰ্থীসকলে। আজিৰ অনুভৱটো মই ভূপেন দা থকা বুলিয়ে ভাবি আছোঁ, যেন আমাৰ মাজত থাকে সদায়। ঘৰত আছিল আমাৰ কি যে ফূৰ্তি লাগিছিল আৰু মানুহবোৰে জুমি জুমি চাইছিল পলাশবাৰীত আহিব। আমাৰ ঘৰত মানুহ লাইন নিছিল বাৰুকৈ মনত পৰিছে, মোৰ চকু পানী অলপ আৱেগিক হৈছোঁ। ভূপেন হাজৰিকাৰ যিটো কথা, তেওঁ প্ৰথম বছৰ আপোন বোলা হৈ দ্বিতীয় বছৰ আকৌ আহিছিল 87 চনত, 86ত আহিছিল প্ৰথমবাৰ আনিছিলে। তাৰপিছত 86ৰ 7ত আৰু আনিছিল। আহিছিল তেওঁ নিজে আহিছিল, তেওঁ কৈছিল যে মই ভূপেন